ইংৰাজীৰ 20 আগষ্ট 2025 তাৰিখে ডক্টৰ নৰেন্দ্ৰ দা ভোলকাৰ স্মৃতিত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস তেজপুৰৰ বিন্দুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয়। ইলোৰাৰ বিজ্ঞান মঞ্চ তেজপুৰ শাখাৰ উদ্যোগত অনুষ্ঠিত আজি সভাত সৰ্পবিশেষজ্ঞ সৌৰভ বৰকটকীয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি সাপ আৰু সমাজৰ অন্ধবিশ্বাস শীৰ্ষক বিষয়ত মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। সাপৰ পোৱালি বুলি কেতিয়াও এই সাপটোত নাযাবা, কাৰণ এই গোটেই এটা নেটৱৰ্ক আছে ৰঙামাটি পথাৰৰ পৰা এই তোমাৰ আমাৰ এইটো বিন্দুগুৰি পথাৰলৈকে এই সাপটো আছে তাৰমানে। তেওঁ কয়, সাপে দংশন কৰাৰ পিছত ব্যক্তিগৰাকীক যিমান পাৰি সিমান সোনকালে চিকিৎসালয়লৈ প্ৰেৰণ কৰাটো উচিত। তাকে নকৰি সঠিক সময় উকলি যোৱাৰ পিছত পলমকৈ চিকিৎসালয়লৈ আনিলে বিষাক্ত সাপৰ দ্বাৰা দংশন হোৱা ব্যক্তিগৰাকী মৃত্যুমুখত পৰাটো নিশ্চিত। এনেকুৱা সময়তে বহু লোকে চিকিৎসকগৰাকীক দোষী সাব্যস্ত কৰে। কোনো লোকে চিকিৎসকগৰাকীক আক্ৰমণো কৰে। তেনে কৰাটো অনুচিত। অৱশ্যে যদিহে সঠিক সময়ত বিষাক্ত সৰ্প দ্বাৰা দংশন হোৱা ব্যক্তিগৰাকীক চিকিৎসালয় অনাৰ পিছতো দংশন হোৱা ব্যক্তিগৰাকী মৃত্যুমুখত পৰে, তেন্তে তেনে অৱস্থাত চিকিৎসকগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাটো গ্ৰহণযোগ্য। উল্লেখ্য যে আজিৰ সভাত বৰকটকীয়ে সৰ্প বিষয়ক অন্ধবিশ্বাস সন্দৰ্ভত কয়, অন্ধবিশ্বাস হৈছে এনে এক বিশ্বাস যিটো যুক্তি বা প্ৰমাণৰ দ্বাৰা সমৰ্থিত নহয়। সাপৰ বিষয়ে বহুতো অন্ধবিশ্বাস প্ৰচলিত আছে, যিবোৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। ইয়াৰ কিছুমান অন্ধবিশ্বাস হৈছে গোৱালা সাপৰ দুখন মুখ আছে, মচুৱা গুম সাপৰ নেজত বিষ আছে ইত্যাদি। তদুপৰি আজি সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে আলোকচিত্ৰসহ বিষাক্ত আৰু অবিষাক্ত সাপ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। অধ্যাপক বৰকটকীয়ে শোণিতপুৰ জিলাত ৰাছেল ভাইপাৰৰ আতংক আৰু ইয়াৰ নিৰ্মূলৰ বিষয়ে সবিস্তাৰে ব্যাখ্যা কৰে। সাপৰ বিষয়ে থকা ভুল ধাৰণা আৰু অন্ধবিশ্বাসক লৈও বৰকটকীয়ে মত প্ৰকাশ কৰে। অধ্যাপক সৌৰভ বৰকটকী প্ৰসংগক্ৰমে সাপ দেখিলে মাৰি পেলোৱা আৰু আনকো মাৰিবলৈ উচটোৱা ব্যক্তিসকলক সমালোচনা কৰি কয়, তেওঁলোকৰ এই ভুল কামে পৰিৱেশ তন্ত্ৰত প্ৰাণীৰ খাদ্য শৃংখল ধ্বংস কৰিব। লগতে আজি চিকিৎসা বিজ্ঞানত কেঞ্চাৰকে আদি কৰি বিভিন্ন ঔষধ সাপৰ বিষৰ পৰাই তৈয়াৰ কৰা হয়। মুঠৰ ওপৰত সৰ্পবিহীন পৃথিৱীৰ মানৱ জাতি অসুৰক্ষিত। উল্লেখযোগ্য, ইয়াৰ পিছতে সৰ্প বিষয়ক মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। ইয়াৰ আগেয়ে আজি সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোৎস্না গোস্বামী আৰু ইলোৰা বিজ্ঞান মঞ্চৰ তেজপুৰ শাখাৰ স্থায়ী সভাপতি ডক্টৰ ৰাণা মুকুট কেওটে। সম্পূৰ্ণ অনুষ্ঠানটো হাত ধৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কমল বৰাই। উক্ত সভাত অসমৰ সৰ্ববৃহৎ সৰ্প উদ্ধাৰকাৰী দল হিচাপে সৰ্পবান্ধৱ সৌৰভ বৰকটকী টীমৰ উপসভাপতি তথা সৰ্পবন্ধু মজিনুৰ ৰহমান, পৰিৱেশ সংৰক্ষণমূলক সংস্থা সেউজ ছ'চাইটিৰ সভাপতি সঞ্জয় বৰুৱাকে প্ৰমুখ্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইলোৰা মঞ্চই যিটো অনুষ্ঠান পাতিছে আজি সৰ্পৰ সজাগতা অন্ধবিশ্বাসৰ ওপৰত, এই অন্ধবিশ্বাসৰ বাবে যিখিনি ছাত্ৰ ছাত্ৰীক লগ পালোঁ গোটেইখিনিয়ে বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছে, একেবাৰে ভাল লাগিছে। আৰু ইলোৰা মঞ্চকো মই ধন্যবাদ জনাইছোঁ। এনেকুৱা সজাগতাবিলাক যদি আমি কৰি থকা যায় তেতিয়া আমাৰ অন্ধবিশ্বাসবিলাক নাইকিয়া হ'ব। এতিয়াও অন্ধবিশ্বাসৰ কিছু হ'লেও থাকে আছে যদিও, কিন্তু আৰু এনেকৈ যদি সজাগতা সভাবিলাক পাতি থকা যায় তেতিয়াহ'লে এদিন এই অন্ধবিশ্বাস নাইকিয়া হৈ যাব।